কথা আছিল মানুহ ভাল পাইছিল যে মানুহক সহায় কৰিছে, কিন্তু আমি মানুহক ভাল পাওঁনে? আমি জুবিনদাৰ হবৰ কাৰণে চেষ্টা কৰিব লাগিব। আমি এই ভাষাৰ বিভাজনবিলাক, জাতিৰ বিভাজনবিলাক, সমাজৰ যিবোৰ বিভাজন, সেই বিভাজনবিলাক আমি নোহোৱা কৰিবলৈ চেষ্টা কৰিব লাগিব। বৰঘাট অঞ্চলৰ ৰাইজক তথা জুবিন গাৰ্গ ফেন ক্লাবৰ মুজামিল হক ডাঙৰীয়া, আলাউদ্দিন ডাঙৰীয়াকে প্ৰমুখ কৰি যিসকল ব্যক্তি আজি এই ক্লাবটোৰ লগত জড়িত আছে, তেওঁলোক সকলোকে আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু স্কুলৰ কৰ্তৃপক্ষকো তেওঁলোকে এই জাগা টুকুৰা দিয়াৰ বাবে মই ধন্যবাদ জনাইছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে জুবিন গাৰ্গক আমি প্ৰকৃত শ্ৰদ্ধাঞ্জলি আমি যদি জনাব বিচাৰোঁ, তেতিয়াহ'লে আমি শিল্পীসকলক আদৰ কৰিবলৈ শিকিব লাগিব। জুবিনে কৈছিলে যে শ্ব' মাষ্ট গ' অন। সেই তাৰ বাবে কাইলৈ যদি আমাৰ শিল্পীসকলে কাম নাপায়, আজি বিহুৰ মঞ্চবোৰ যদি উকা হৈ থাকে, কোনোবাই যদি এই বুলি কয় যে জুবিনৰ আমি শোকপ্ৰস্তাৱ লৈছোঁ বা এইবাৰ আমি বিহুৰ মঞ্চবিলাক উকাকৈ আমি ৰাখিব বিচাৰিছোঁ, তেতিয়াহ'লে মই ভাবোঁ যে প্ৰকৃত শ্ৰদ্ধাঞ্জলি কিন্তু জুবিনলৈ জনোৱা নহ'ব। জুবিনে এষাৰ কথা গম পাই তেওঁ ভাল নাপাব। তেওঁ বিচাৰিছিলে যে তেওঁৰ ঘৰত, মুম্বাইত থকা ঘৰখনত শ শ অসমৰ ল'ৰা ছোৱালী আহি থাকিছিলে, খাইছিলে, আৰু তেওঁলোকক অকল অসমৰে নহয় বিশ্বৰ প্ৰেক্ষাপটত কেনেধৰণে তেওঁ আগবঢ়াই লৈ যাব পাৰে তেওঁ সদায় চেষ্টা কৰিছিলে। সেই শিল্পী সত্তাক আমি জীয়াই ৰাখিব লাগিব। আৰু অসমত যদি কোনোবা এজন শিল্পীয়ে যোনে নিজৰ সৰ্বোচ্চ ত্যাগ কৰি বিচৰা হ'লে হয়তো তেওঁ এটা চাকৰি কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ অসমৰ আজি আমাৰ সংস্কৃতি জীয়াই ৰাখিবলৈ এজন শিল্পী হিচাপে নিজৰ তেওঁ জীৱিকা অৰ্জন কৰিব বুলি ভাবি লৈছে। আজি যদি সেইজন শিল্পীক আমি তেওঁৰ লগত যদি দৰদাম কৰোঁ আৰু আমি যদি অনুষ্ঠানবিলাক ভালকৈ নেপাতোঁ, তেতিয়াহ'লে মই ভাবোঁ এইটো অতি দুখৰ কথা হ'ব আৰু জুবিনৰ আত্মাই দুখ পাব। সেইকাৰণে আমি সুন্দৰকৈ আমি অনুষ্ঠানবোৰ পাতি যাব লাগিব। জুবিনক আমি আমাৰ মাজত জীয়াই ৰাখিম। এই অনুষ্ঠানবিলাক আমি সুন্দৰকৈ পাতি জীয়াই ৰাখিম। প্ৰতিমূৰ্তি আমি বনাম হয়, কিন্তু তাৰ লগতে প্ৰকৃততে আমি আমাৰ হিয়াত জুবিনক আমি জীয়াই ৰাখিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।